অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 10 ছেপ্টেম্বৰৰ 11 বজাত দিনৰ 11 বজাত সংবাদমেল পাতি তেখেতে গোটেই কথা ঘোষণা কৰিব। 10 ছেপ্টেম্বৰত তেখেতে সংবাদমেল পাতি 11 বজাত কোনো কথা ঘোষণা নকৰিলে। বৰং সন্ধিয়া 6 বজাত তেওঁ SITৰ এটা ৰিপৰ্ট লোৱা বুলি প্ৰকাশ পাইছে। কালি কথাটো আছিলে তেখেতে খুব স্পষ্টকৈ ঘোষণা কৰিছিলে যে গৌৰৱ গগৈৰ পাকিস্তানী লিংক যদি তেওঁ প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি কৈছিলে আৰু ঘৰলৈ নাযাওঁ বুলি কৈছিলে। ঘৰলৈ নাযাওঁ বুলি কৈছিলে আৰু পদত্যাগ কৰিম বুলি কৈছিলে। গতিকে কালিৰ দিনটো নহ'লে তেওঁ কৈছিলে যে গৌৰৱ গগৈ আমি ভাবি আছিলোঁ যে জেলত যাব কালিৰ দিনটো, কাৰণ তেওঁলোকে কৈছিলে যে 10 ছেপ্টেম্বৰ তাৰিখৰ দিনাই ফাইনেল সিদ্ধান্ত হ'ব। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মানুহক ছমাহ ধৰি এখন নাটক দেখুৱাই থাকিলে আৰু নাটক দেখুৱাৰ পাছত নিজে মুখ্যমন্ত্ৰীজনে উল্টাই ক'লে সংবাদ মাধ্যমক যে আপোনালোকক নাটক লাগে নহয় জানো। নাটকখন তেওঁহে কৰি আছিলে, নাটকো নহয়, তাকো চিৰিয়েল, যোধা আকবৰ চিৰিয়েলৰ নিচিনা দীঘলীয়া চিৰিয়েল এখন তেওঁ নিজে আৰম্ভ কৰিছিলে, নিজে কৈছিলে, নিজে বকিছিলে, নিজেই ঘোষণা কৰি আছিলে যে 10 ছেপ্টেম্বৰ শেষ সীমা, 10 ছেপ্টেম্বৰৰ ভিতৰত হেষ্ট হৈ যাব। পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ কাৰণে, পাকিস্তানৰ গৃহ বিভাগৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ কাৰণে গৌৰৱ গগৈ জেললৈ যাব। কিন্তু কালিতো সেইটো হোৱা নাই দেখিলোঁ আমি। কালি ডাঙৰ ভূমিকম্প হ'ব বুলি কৈছিলে, কালি ভূমিকম্পটো নহ'লে। কালি আনকি ফেনৰ হাৱাত যে অকণমান যিটো আৱাজ আহে সেই আৱাজটো নাহিলে কালি। গতিকে স্থিতি স্পষ্ট কৰি দিব লাগে আজিৰ দিনটোৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে, 24 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰিব লাগে যে তেওঁ যিটো SIT ৰিপৰ্টৰ কথা কৈছে সেই ৰিপৰ্ট অনুসৰি গৌৰৱ গগৈ দোষী হয়নে নহয়।